মই এইটো আগতেও কৈছো, আকৌ এবাৰ কওঁ যে মই আপোনাৰ যেতিয়া ইয়াতে নিউৰলজি শিকিছিলো 5,000 দি শিকিছিলো। হয়। আৰু এতিয়া মই যেতিয়া আপোনাক কৈছিলো যে মই স্কুটি এখন কিনিম কিয় মানে কিনিব পৰা নাছিলো, এতিয়া 2খন স্কুটি ললো। বঢ়িয়া। মোৰ তাৰপিছতে মই মাটিৰ কাৰণে লাগি আছিলো, হয় বাৰু অলপ টকা বাৰু মই দিছো বাৰু ঘৰৰ পৰাও, হ'লেও মই ইয়াৰ টকাৰো দিছো। মাটি কিনি ঘৰ বনাই এতিয়া মই মানে এই নতুন ঘৰৰ পৰাই মই ক্লাছ কৰি আছো। বঢ়িয়া, কংগ্ৰেচুলেশ্যনছ। আৰু মোৰ ল'ৰা ইঞ্জিনিয়াৰিং পঢ়ি আছে, তাকো মই সেইটো মান্থলি আৰু মানে এইটো কোনো হেৰি নোহোৱাকে মই পঢ়াই থাকিব পাৰিছো। থেংক ইউ ছাৰ। বঢ়িয়া বঢ়িয়া, বহুত চবেই বহুত তেখেতক গ্ৰেটিটিউড। কংগ্ৰেচুলেশ্যন জনাব। আনমিউট কৰি ল'ব। Congratulations, বা Badeo. বহুত বহুত অভিনন্দন। Congratulations, Badeo. ইমান ধুনীয়া খবৰ। Congratulations. তো এতিয়া আপোনাৰ এনেকুৱা ফিল হৈ আছে 6,000 টো বহুত বেছি দিছিলে? বহুত ষ্টুডেণ্টৰ লাগে 6,000 মানে বহুত দেখোন, কিবা অলপ কম হ'ব নে? আপোনাৰ এতিয়া কি ফিল হয় মুচি বাইদেউ? মানে কি ক'ম আপোনাক, মই ক'বলৈ ভাষা নাই, কাৰণ মোৰ আৰু সেইটোৱে নহয়, মোৰ লাইফটো বহুত ষ্ট্ৰাগল আছিলে। যিহেতু মোৰ বিয়া 2 বছৰৰ পিছতে মই হাজবেণ্ডক হেৰুৱাইছো, ল'ৰাটো 1 বছৰ আছিলে। এতিয়া মানে টকাটো বুলি একচুৱেলি মই এনেকুৱা বাৰু অভাৱ পোৱা নাছিলো, কিন্তু হ'লেও মানে মই বহুত ডিপ্ৰেশ্যনত গুচি গৈছিলো। যিহেতু মই আছামিজত মাষ্টাৰ ডিগ্ৰী কৰি মই পোৱা চাকৰিও মই ল'ৰাটোৰ কাৰণে নকৰিলো, তাক টাইম দিব নোৱাৰিম বুলি। তাৰপিছতে সেই মাজতে যেতিয়া মানে সি অলপ ডাঙৰ হ'ল, মই মানে বহুত ডিপ্ৰেশ্যনত গ'লো, মানে যে মই অকল ভাত শাক বনাবৰ কাৰণে মই পঢ়িলো নেকি, এনেকুৱা ধৰণৰ হৈছিলে। তাৰপিছত সি বহুত মনটো বেয়া লাগিছিলে। তাৰপিছতে মই কেনেকে এইটো লাইনলৈ আহিলো মই আজিও নাজানো ছাৰ। আৰু এতিয়া মই এনেকুৱা নহয়, মোৰ এই বস্তুবিলাকে একো মোক চুব নোৱাৰে। একচুৱেলি যিমানবোৰ ফিমেল আছে চব ফিমেলে শিকিব লাগে, চবেই এম্পাৱাৰ হ'ব লাগে, যাতে হাজবেণ্ডৰ পৰা একো সুধিব নালাগে, বা ঘৰখনকো যদি ছাপোৰ্ট কৰিব লগা হয় আপোনালোকে নিজে নিজৰ পইচাৰে ঘৰখনকো যাতে ছাপোৰ্ট কৰিব পাৰে। এনেকুৱা নহয় যে বহুত হিউজ এমাউণ্টে আহিব লাগিব, যি এমাউণ্টে আহে সেইটো এমাউণ্টে আপোনালোকক বহুতখিনি ছাপোৰ্ট কৰিব, এম্পাৱাৰ কৰিব, ফ্ৰীডম দিব। আৰু এনেকুৱা হয়, মোৰ মানে কি হয়, যেতিয়া কথা পাতো, মই যেতিয়া ক্লায়েণ্ট আহে মই সদায় কথা পাতি মই তাৰমানে তেওঁলোকৰ লগত কথা পাতোতে মই গম পাওঁ আনুষংগিক আৰু তেওঁলোকৰ বেলেগ প্ৰব্লেম আছে নেকি, আৰু সেই অনুপাতেহে মই গ্ৰেডখন চাবলৈ ষ্টাৰ্ট কৰো। আৰু তেনেকে দিছো, আৰু তেওঁলোকক বহুত ভাল পায়। আৰু মই এনেকে ইমান ক্লায়েণ্ট বিলাক বিচাৰি ফুৰিবলগীয়া হোৱা নাই, ভগৱানৰ কৃপাত ক্লায়েণ্টে মোক ক্লায়েণ্ট দি আছে। ত' মই চিনি নাপাওঁ আৰু এনেকুৱা হৈছে, বহুত মই গুৱাহাটীৰো বহুত আছে ফেমিলি মেম্বাৰ নিচিনা হৈছে, মোৰ কাপোৰ লৈ মোৰ ওচৰত লগ কৰিবলৈ আহে। বহুত ভাল লাগে ছাৰ। এই প্ৰফেশ্যনটোৱে তেনেকুৱা, এটা ফেমিলি বনাই দিয়ে।